নতুন দিল্লীত নেশ্যনেল সামিট অফ টিচাৰ্ছ শীৰ্ষক অনুষ্ঠান ৰাষ্ট্ৰীয় শিক্ষানীতি 2020-ৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা হয় আলোচনা চক্ৰ আৰু বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানত শিক্ষাৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে মাইলছ ব্ৰনছন ৰেচিডেন্সিয়েল স্কুলৰ অধ্যক্ষ ডক্টৰ নৃপেন কুমাৰ দত্তক প্ৰদান কৰা হয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ৰাষ্ট্ৰীয় বঁটা। এই অনুষ্ঠানত তেওঁৰ 30 বছৰীয়া শিক্ষা জগতৰ অভিজ্ঞতাৰে লিখা এখন কিতাপ টুৱাৰ্ডছ হলিষ্টিক এডুকেশ্যন উন্মোচন কৰা হয়। মুখ্য অতিথি হিচাপে উপস্থিত থাকে এছ'চিয়েশ্যন অফ ইণ্ডিয়ান ইউনিভাৰ্চিটিৰ যুটীয়া সচিব ডক্টৰ আলোক কুমাৰ মিশ্ৰ। আজি এই ৰাধাকৃষ্ণন যোনটো এৱাৰ্ড দিলে আজি মোক নেশ্যনেল লেভেলৰ তাৰ কাৰণে মই বহুত হাম্বল আৰু কিবা এটা এৱাৰ্ডে আচলতে আমাৰ দায়িত্ব আৰু বঢ়াই দিয়ে। আৰু লাষ্ট ইয়াৰো মই যোনটো নেশ্যনেল ভাৰত চৰকাৰৰ পৰা পালোঁ ফৰ লিডাৰশ্বিপ এণ্ড পেডাগজি আণ্ডাৰ CBSE এইখিনিয়ে এটা মনত এটা হেৰি দিয়ে যে মই যি কৰি আছোঁ এইখিনি যোনটো ল'ৰা ছোৱালীৰ কাৰণে কৰি আছোঁ সিহঁতৰ শিক্ষাৰ কাৰণে কৰি আছোঁ সেইখিনি কিবা এটা কাৰণত কিবা এটা স্বীকৃতি যে পাইছোঁ আৰু এইটো কাৰণে বহুত আভাৰী।